মই ভাবোঁ যে নামনিটো একেই হ'ব। নামনিটো একেই হ'ব কাৰণ আজি গোৱালপাৰাত মই কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'লোঁ। বঙাইগাঁও জিলাতো ল'লোঁ, তাৰ পৰা ইয়ালৈ আহিছোঁ। আৰু যিবিলাক খবৰ পাইছোঁ বিভিন্ন পঞ্চায়তৰ পৰা, আমাৰ সতীৰ্থসকলৰ পৰা, মিত্ৰজোঁটৰ সতীৰ্থসকলৰ পৰা, তো ভালেই হ'ব, খুবেই ভাল হ'ব। কাৰণ কংগ্ৰেছে বহু ঠাইত কেণ্ডিডেটেই দিব পৰা নাই আৰু কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সঁহাৰিও নাই। সঁহাৰি কিয় দিব? কাৰণ কংগ্ৰেছটো দীৰ্ঘদিন ক্ষমতাত থকা দল এটা, আৰু সেই সময়ত কি কৰিছিলে কংগ্ৰেছ চৰকাৰ শাসনকালত, এতিয়া কি কৰিছে সেই কথাখিনি জনসাধাৰণে দেখিছে আৰু বুজি পাইছে। উন্নয়নৰ স্বাৰ্থতেই মিত্ৰজোঁটক ভোট দিব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত যিমানখিনি ৰাজ্যখনৰ কাৰণে কৰিছে আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণ যিদৰে উপকৃত হৈছে, বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোক যিদৰে উপকৃত হৈছে, ৰাইজ NDAৰ পক্ষত আছে আৰু NDAৰ প্ৰাৰ্থীসকলক জিকাব। মই বৰপেটা আহিলোঁ, সুন্দৰীদিয়া সত্ৰত সেৱা ল'লোঁ, ডেকা সত্ৰাধিকাৰকো পালোঁ। আৰু যেতিয়াই নিৰ্বাচন হয় বা বিভিন্ন সময়ত আমি সুন্দৰীদিয়া সত্ৰত আহোঁ, যোৱা লোকসভা নিৰ্বাচনতো আহিছিলোঁ। আৰু ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে, বিজেপিৰো আছে, অসম গণ পৰিষদৰো আছে আৰু ঐক্যবদ্ধভাৱে খুব সুসমন্বয়ৰ মাজেৰে কাম কাজবিলাক কৰি আছে। ৰাইজৰ সঁহাৰি পাইছে বুলি কৈছে। কেওগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মোৰ দৃঢ় বিশ্বাস ৰাইজৰ বিপুল সঁহাৰিত তেওঁলোক নিশ্চিত বিজয়ৰ সন্মুখীন হ'ব। যে কংগ্ৰেছ আৰু AIUDF বদৰুদ্দিন আজমলৰ এই দুটা শক্তিক অসমৰ জনসাধাৰণে চিৰশত্ৰু বুলিয়ে হয়তো চিনাক্ত কৰিছে। কাৰণ চাওক, কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই, জৱাহৰলাল নেহৰুৱে কি কৰিছিল, আমাকতো বিদায় দিব বিচাৰিছিল এটা সময়ত। তাৰপিছত ইন্দিৰা গান্ধী আহিল, ইন্দিৰা গান্ধী ৰাহুল গান্ধীৰ দিনৰ পৰা মনমোহন সিং ছোনিয়া গান্ধীলৈকে কি ধৰণেৰে শাসন কৰিলে, কাৰণ সেই সময়ত কি কৰিছিল, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপকৰ্ম, অন্যায়, অবিচাৰ, বঞ্চনা, এইবিলাকৰ কথা ৰাইজে পাহৰা নাই। আৰু সেইকাৰণেই আজি দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছক বিদায় দিবলৈ ধৰিছে। বিভিন্ন নিৰ্বাচনত তেওঁলোক বিপৰ্যয়ৰ সন্মুখীন হৈছে। তো AIUDFটোৰ কথাই নাই। আচলতে দুইটা শক্তিয়ে মই ভাবোঁ যে আমাৰ ৰাজ্যখনৰ কাৰণে, ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ বিপদ। গতিকে ৰাইজে আদৰি লোৱা নাই। মইতো কৈছোঁৱেই, গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে বিচাৰিলেহে আজি আমি কোনোবা MLA হ'ম বা পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰিব, MP হ'ব পাৰিব, চৰকাৰ কৰিব পাৰিব। ৰাইজ যেতিয়া নাথাকে, ৰাইজে খুব ভালদৰে চায় ৰাজনৈতিক নেতাবিলাকক, বিশেষকৈ ৰাজনৈতিক নেতাবিলাক কাছৰ ঘৰত থকাৰ দৰে। গতিকে ৰাইজে পৰ্যবেক্ষণ কৰিছে, ৰাইজে কিবা ভুল দেখিছে, ত্ৰুটি দেখিছে, সেইকাৰণে হয়তো তেনে এটা অৱস্থাত ভূপেন বৰাই বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কয় আৰু তেওঁ এই গোটেই আচলতে কথা বতৰা মই ভাবোঁ যে বৃথা আস্ফালন। সেইকাৰণে ভূপেন বৰাৰ কোনো কথাত মই মন্তব্য দিব নোখোজোঁ।